হেই গাইজ, তো এতিয়া দুৰ্গা পূজা চলি আছে। তো আপোনালোক গ'লে নাই দুৰ্গা পূজা চাবলৈ কাৰণে? মইতো আহি গ'লোঁ পূজা চাবলৈ মোৰ ফেমিলিৰ লগত। মই এতিয়া আহিছোঁ পাণ্ডুত চাবলৈ, কাৰণ মোৰ ৰুমেই আছে পাণ্ডুত। এইটো আমাৰ ফাৰ্ষ্ট পেণ্ডেলত সোমাইছোঁ। ফাৰ্ষ্ট পেণ্ডেলটো বহুত ধুনীয়া লাগিছে, আৰু এটা বেছি ভাল লাগিছে, এইবাৰ প্ৰতিটো পেণ্ডেলতে আমাৰ জুবিন দাৰ ভাগৰ ফটো দিয়া হৈ আছে চাকি জ্বলাবৰ কাৰণে। তাৰপিছত সেইবাৰ ওলাই মই সোমালোঁ লটাৰীত সোমাই ভাবিলোঁ যে এটা লটাৰী খেলি চাওঁ, কিবা পাওঁ ঠিক নাই। তো প্ৰথম লটাৰীতে মই কিবা এটা পাই গ'লোঁ। আৰু এইটো যদি আপোনালোকে চাব মন আছে, তো আপোনালোকে মোৰ ইনষ্টা একাউণ্টত ভিডিঅ' দিয়া হৈ আছে, চাই ল'ব পাৰে। আৰু এতিয়া আমি ইয়াত ফুলৰ কাৰণে সোমালোঁ। ইটছ বিউটিফুল, ভাল লাগিছে। তো এতিয়া আমি সোমালোঁ এটা ছেকেণ্ড পেণ্ডেলটো ভালে লাগিছে, চব বেড চেট দি বনাইছে। তাৰপিছত দেখিলোঁ যে এটা ক্লাউড কিবা বনোৱা হৈ আছে পূৰা লাইট চাইট দি। ডেক'ৰেশ্যনবিলাক এবাৰ ভালেই কৰিছে বাৰু, কাৰণ এইটো মোৰ ফাৰ্ষ্ট টাইম আহিছোঁ ন গুৱাহাটীত। তো এতিয়া মই 10 টকা এটা দিলোঁ, দি লৈ পেলাই মই আশীৰ্বাদটো ল'লোঁ। লৈ পেলাই গাইজ ভিতৰলৈ অকণমান সোমাই যাওঁতে দেখিলোঁ যে কিবা এটা ওলমি আছে। দেখি ভাল লাগিছে, তো মই চুই চালোঁ হাতখন, গম পালোঁ যে কাঠৰ দি বনাইছে। ভালে লাগিছে দেই। তাৰপিছত মই দেৰি নকৰিলোঁ, ভিতৰলৈ সোমাই আহিলোঁ, কাৰণ এইটো মোৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ হ'ব গুৱাহাটীত পূজা চোৱা। কাৰণ মই এনেইতো গাঁৱতে চাওঁ, এনেই গুৱাহাটীলৈ এনেকৈ চাই পোৱা নাই। তাৰপিছত এইবিলাক ট্ৰাইবেলছ নেকি কিবা মানুহ, গম নাপাওঁ ভালকৈ ইমান এটা। ভাল বনাইছে, চব কাঠ চাঠ উঠ চুট দি বনাইছে। দেৱী মাজনী ভাল লাগিছে। এতিয়া আমি দেৰি নকৰোঁ আৰু ওলাই গ'লোঁ। বহুত ভিৰ গাইজ, ওলাবই নোৱাৰি। তাৰপিছত এতিয়া পূজা চলোৱাৰ দিনত জানো মিঠাই নিকিনিলে হ'ব? তো আমি মিঠাই অলপ ল'লোঁ। এতিয়া ৰুমত যাওঁ, বাই।